তো গোৱালিত কি আপোনাৰ তলা লগোৱা আছিল না? হয়, তলা লগোৱা আছিল। তো হেৰি জিঞ্জিটো কাটিছে না? হয়, চিকলিটো কাটি পেলাই লৈ যায়। কেইটা গৰু নিছে? 3টাকে গৰু আছিলে। এজনী গাই, 8মহীয়া গৰ্ভৱতী আছিলে, এটা দমৰা আছিলে আৰু এটা আছিলে। ৰাতিপুৱা এটা পোৱা গৈছে, কিন্তু বাকী 2টা লৈ যায়। মানে এটা মানে আপোনাৰ গৰুটো মানে ৰছী কাটি লৈ গৈছিলে, কিন্তু চাগে চোৰৰ হাতৰ পৰা কিবা কাৰণে হুলকি গৈছে। সেইকাৰণে তাক চাগে ধৰি লৈ যাব পৰা নাই। 2টা লৈ গ'ল না? 2টা লৈ গ'ল। গাইজনী লৈ গ'ল, 8মহীয়া গৰ্ভৱতী আছিলে, ডাঙৰ গাই, প্ৰায় 10 লিটাৰ গাখীৰ দিয়ে, আৰু হাড়ৰ দমৰা পোৱালি এটা লৈ গৈছে। এইটো জেগাটোৰ নাম কি? জেগাটো পূব চিঙিমাৰী, BSNL এক্সচেঞ্জৰ ফ্ৰণ্টতে। চিঙিমাৰী বজাৰৰ ওচৰতে? চিঙিমাৰী বজাৰৰ ওচৰতে। আপোনালোকে থানাটো কোনটো পৰিছে? থানা ৰূপহীহাট। ৰূপহী আৰক্ষী বিষয়াক জনাইছেনে? আমি এতিয়া তাত তদন্ত জাননী দিবলৈ গৈ আছোঁ। আপোনাৰ মাজতে কেইদিনমান বন্ধ আছিলে, কেতিয়া আকৌ মানে তেনেকুৱা ঘটনা হ'বলৈ পাইছে? মাজতে আমাৰ এইফালে বহুত এটা সুস্থ পৰিৱেশ, শান্ত পৰিৱেশ হৈ আছিলে, যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা নিৰ্দেশ দিছিলে যাতে গৰু চোৰ বা এইবিলাকৰ ওপৰত গুৰুত্ব যাতে দিয়ে, আৰু সেই মৰ্মে তেতিয়া আমাৰ এইফালেও গৰু কটা বা তেতিয়া মাংস বিচাৰি পোৱা বহুত প্ৰব্লেম হৈ আছিলে, যাৰ কাৰণে আমি অসুবিধাতো পৰিছিলোঁ। আৰু তেতিয়া সেইখিনি সময়তে ইয়াতে আকৌ তেনেকুৱা পৰিস্থিতিৰ সৃষ্টি হৈছে না? আকৌ এনেকুৱা এটা ভয়ংকৰ চাৰিওফালে হৈ আছে। এতিয়া আপুনি প্ৰশাসনক কি ক'ব? প্ৰশাসনক এটা অনুৰোধ জনাওঁ যাতে প্ৰশাসনে আমাৰ এই গাঁৱৰ সুৰক্ষাৰ কাৰণে যাতে সিহঁতে কিবা ব্যৱস্থা লয় না? ৰাতি পেট্ৰলিং ডিউটি কৰে? হয়, ৰাতি তেখেতসকলে জনামতে ডিউটি কৰে, গতিকে আৰু ডিউটি পহৰা দিয়া আপোনাৰ গাঁও সুৰক্ষা বাহিনী যিটো আছে সেইটো নাই নেকি? গাঁও সুৰক্ষা বাহিনী আমি জনামতে আছে, কিন্তু এতিয়া তেখেতসকলে কেনেকুৱা ভূমিকা আমি সেইটো। এই ঘটনাটো ৰাতি কেইটা বজাত হৈছে অনুমান হয়? ৰাতি 3টামান বজাত হ'ব।